প্ৰথমে আসনৰ ভাগ বটোৱাৰা, পিছত মিত্ৰতা। উপনিৰ্বাচনত মিত্ৰতা ভংগ কৰা কংগ্ৰেছক পঞ্চায়ত আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে আগতীয়াকৈ চৰ্ত বান্ধি দিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এই চৰ্তৰ পাছতে অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ মন্তব্য, বিজেপিক প্ৰতিহত কৰাটো আমাৰ মূল লক্ষ্য। কোনো অহংকাৰী দলে যদি অকলে খেলিম বুলি ভাবিছে 15,000তকৈ অধিক ভোট নাপাব। কংগ্ৰেছেও অকলে খেলিলে 20ৰ পৰা 25,000 ওপৰ ভোটত হাৰিব। বিজেপিক উৎখাত কৰিবলৈ বিৰোধীৰ এক হ'বই লাগিব। টকা উৰিব, সংগঠন সম্প্ৰসাৰণ হ'ব, হৰুৱাব নোৱাৰে। কোনোৱে অকলে যদি খেলে, বিধানসভাটো যদি খেলে, কংগ্ৰেছ পুৰণা দল হিচাপে তেওঁলোকে সন্মানজনক ভোট পাব, কিন্তু 20,000 25,000 হাৰিব। একতা হ'লে সেই ৱেভটোৱে, ঢৌটোৱে ভোট বঢ়াব, জিকাৰ পৰিৱেশটো শক্তিশালী কৰিব। এইটো আমি বুজি পোৱা নাই জানো? আমি সকলোৱে বুজি পাইছোঁ। কোনোবাই যদি ভাবে বেলেগ এটা দলেই কওক, ধৰক যদি অহংকাৰে খেলে 15-20,000 পাব ভোট, একতাৰে খেলিলে জিকাৰ পৰিৱেশটো সৃষ্টি হৈ যাব। মানুহে ভাবিব যে নাই, একতাৰে যুঁজিছে, তেওঁলোকৰ ভুল বুজাবুজিবোৰ আঁতৰাই তেওঁলোকে মূল কথাটো জনসাধাৰণৰ কথা চাইছে। এই মূল্য বৃদ্ধিত ৰাইজ কুঙা হৈছে, এই কৰ কাটল বঢ়াইছে, বিদ্যুতৰ মাচুল বঢ়াইছে, পেট্ৰল ডিজেল গেছৰ দাম বঢ়াইছে। ইফালে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি বিৰোধী সকলো ৰাজনৈতিক দলক ইগ' আৰু অহংকাৰ এৰি একগোট হোৱাৰ আহ্বান। তদুপৰি কংগ্ৰেছৰ মিত্ৰতাক লৈ প্ৰস্তাৱ পালেই আলোচনাত বহিবলৈ সন্মিলিত মৰ্চা সাজু হৈ থকা বুলি মন্তব্য লুৰিণজ্যোতি গগৈ। আমিতো ইতিমধ্যে কৈছোঁ, আমি অপেন মাইণ্ডেড। আমাৰ মূল প্ৰাইম লক্ষ্যটোৱে বিজেপিক পৰাভূত কৰা, আমাৰ নিজৰ স্বাৰ্থ সুৰক্ষিত কৰা, বা আমি ইগ' অহংকাৰ লৈ বহি থকা আমাৰ কোনো দৃষ্টিভংগী নাই। গতিকে আমাৰ স্পষ্ট দৃষ্টিভংগী, বিজেপিক হৰুৱাব লাগে, বিজেপিক উৎখাত কৰিব লাগে, পৰাভূত কৰিব লাগে। তাৰ কাৰণে একতাৰে যুঁজিব লাগে। আৰু সেইকাৰণে ইয়াত কোনো যিয়ে নকওক, লাগিলে তেওঁলোকেই কওক বা আমিয়ে কওঁ, আমিতো অ'পেন মাইণ্ডেড। প্ৰস্তাৱ দিলে কথা পাতিম। আৰু পঞ্চায়ত নিৰ্বাচনততো সেই ধৰণৰ যিটো ফৰ্মুলা, সেইটোতো আমি কৈছোঁ যে সেইটো সঠিকেই হয়। অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদকৰ এই আহ্বানৰ প্ৰতি বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহে কিদৰে সন্মতি দিয়ে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট। প্ৰথমে আসনৰ ভাগ বটোৱাৰা, পিছত মিত্ৰতা। উপনিৰ্বাচনত মিত্ৰতা ভংগ কৰা কংগ্ৰেছক পঞ্চায়ত আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে আগতীয়াকৈ চৰ্ত বান্ধি দিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।